ফ্ৰেণ্ডছ ৱেলকাম বেক টু দ্য চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'ত আমি গৈছিলোঁ ভূটানৰ ফালে গৈছিলোঁ, আমি তাতে পিকনিক স্পট এটা আছিল, তাতে গৈছিলোঁ আৰু তাতে গৈ আপোনালোকক এক্সপ্ল'ৰ কৰাইছিলোঁ মানৱবিলি। তো মানৱবিলিত গৈছিলোঁ আৰু মানে হেৰি চলি আছে, পিকনিকৰ খানা চানাৰ এইবিলাক সকলো চলি আছে। সেইবিলাকৰ কাৰণে বৰ্তমান পিকনিক স্পট দেখুৱাই আছোঁ, যাতে আপোনালোকে ভালকৈ পিকনিক খাব পাৰে, মানে পিকনিক খাব যাব পাৰে। এইটো হৈছে হহুৱা। আৰু হহুৱালৈ গৈ আছোঁ, আৰু হহুৱাত কোন কোন গৈ আছোঁ আৰু কেনেকৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, সকলো গম পাব। হাই ষ্টিভ ভাই আৰু দুজন আছে। তো আমি চাৰিজনে যাম। ক'ত যাম? আমি ভাবছোঁ হহুৱা। তো হহুৱা গৈ আছোঁ, বলক। অ'কে, ষ্টাৰ্ট হ'ল এতিয়া আমাৰ ৰাইড আৰু হহুৱালৈ গৈ আছোঁ। হহুৱাত কি হয় কি নহয় সকলোবিলাক দেখাব ভিডিঅ'টোত, আৰু বেছি দেৰি নকৰোঁ, এতিয়া গৈ থাকোঁ আমি হহুৱালৈ। তো লেটছ গো। তো আহি পালোঁ সেই ঠাইটোলৈ য'ত আমি আহিব খুজি আছিলোঁ। একদম বিচাৰি বিচাৰি ৰাস্তা ফুল হৈ গৈছিল, ভালেকেইবাৰ দুবাৰ তিনিবাৰমান ৰাস্তা ফুল হৈ গৈছিল, কাৰণ ইমান ভিতৰত, বহুত ভিতৰুৱা জেগা। তো আহি পালোঁ এতিয়া আমি হহুৱা পিকনিক স্পট, আৰু হহুৱা পিকনিক স্পটত আমি আহিছোঁ। চাওক না, এয়া সকলোৱে পিকনিক খাই আছে একদম ধুনীয়াকৈ, আৰু তালৈ গৈ দেখুৱাই আছোঁ। আৰু প্ৰকৃতিৰ যিটো মনোমোহা ৰূপ, সেই ৰূপটো ইয়াত দেখা পাব আপোনালোকে, চাই থাকক ভিডিঅ'টো। এইখিনিৰ প্ৰত্যেকটো জাগাই ইমান ধুনীয়া লগা না, য'তে বহি নাখায় কিয় পিকনিক, ইয়াৰে একদম মজা ভিউ আপোনালোকে নিশ্চয় পাব। কাৰণ এইপিনেদি ওচৰেৰে বৈ গৈছে এটা নদী, আৰু একদম ধুনীয়া নীলা পানী, মজা, ৱাও। এতিয়া মই এই তলেৰে যাম, আৰু এই তলেৰে যাই কিনে একদম এইটো পাৰ হ'ম, মানে সেইপিনে যোৱা এটা ৰাস্তা বনাই দিছে বাঁহেৰে, মজা। তো বলক যাওঁ এতিয়া। আৰু হহুৱাত এনেকুৱা এটা প্ৰকৃতিৰ মনোমোহা ৰূপ, আৰু এই ৰূপটো আপোনালোকেও চাওক। আৰু এতিয়া অলপ সেইপিনে যাই আহিম, মানে সেইপিনৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো চাউণ্ডটো ইমানটো নাহিবও পাৰে, তো কিবা যদি চাউণ্ড নাহে তেনেহ'লে বেয়া নাপাব, কাৰণ ইমান পানীৰ চাউণ্ড আহি আছে। তো আপোনালোকক ইয়াৰে পৰিৱেশখিনি এতিয়া দেখুৱাম আপোনাক। ইয়াৰে পৰিৱেশখিনি আপোনালোকক এতিয়া দেখুৱাই আছোঁ, চাওক। তো এইটোৱে ইয়াৰ পৰিৱেশ, চাওক পিছফালে দেখাই পাইছে নিশ্চয় আপোনালোকে। তো বহুত মনোমোহা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ, এয়া আপোনালোকে নিশ্চয় পিছফালে মোৰ দেখা পাইছে, বহুত ধুনীয়া পৰিৱেশ। তো এই পৰিৱেশলৈ আপোনালোকে আহক। এইটো হ'ল হহুৱা। হহুৱাত আপোনালোকে পাব একদম ধুনীয়া ঠাই, একদম মজা পিকনিক প্লেচ। তো আপোনালোকে আহক, আহি পিকনিক খাই যাওক। আৰু কি ক'ম, বহুত প্ৰব্লেম হ'ল, মানে আহোঁতে বহুত একদম ৰাস্তা ভুল লাগিছিল। গুগল মেপকতো বিশ্বাসে নকৰোঁ কেতিয়াও, কাৰণ কেতিয়াবা হয়, কিবা কাৰণত প্ৰব্লেমো হয়। তো সেইবিলাকৰ একো নাই, বাকী আমি আহি পালোঁ, সেইটোৱে যথেষ্ট, বহুত বেছি ভাল লাগিল। আৰু মোৰ লগত কোন কোন আহিছে দেখাই দিলোঁ, কিন্তু দুজন বাইদেউ আহিছে, কিন্তু সেই বাইদেউ দুজন তেওঁলোকক দেখুৱাবলৈ মানা কৰিছে, তো সেইবাবে মই নেদেখুৱালোঁ। তো এয়া আমাৰ দীপ ভাই আছে মোৰ লগত, আমি একেলগে আহিছোঁ। কেনেকুৱা? একদম মজা, একদম মানে ক'ব গ'লে কি ক'ম আৰু, ফাৰ্ষ্ট টাইম আহিছোঁ। আগতে নাম শুনিছিলোঁ কিন্তু অহা নাই, প্ৰথম আহিছোঁ, কিন্তু মজা প্লেচ। আপোনালোকে আহক, একদম বহুত বঢ়িয়া প্লেচ, পিকনিকৰ কাৰণে মজা ঠাই। আহক আপোনালোকে আহক। তো আমি এতিয়া বেছি টাইম ৱেইট নকৰোঁ। হয়, আমাৰ কোনো খাৱা লোৱাৰ প্লেনিং নাই। আমি তাত এনে ফুৰিব আহিছোঁ, তো এখন আমি যামেই মানে। তো বেছি দেৰি নকৰোঁ, যাওঁ এতিয়া আমি ডাইৰেক্ট, টাইম অভাৰ হৈ গৈছে।
টিপনি গৰকাৰে টিপনি ঐ গৰকাৰে টিপনি মাকো খিতি খিতনি ঐ মাকুৰ খিতি খিতনি তাতৰ জাননী ঐ তাতৰ জাননী বহাগৰ বাতৰি